জাগিৰোডৰ আমলিঘাটৰ পৰা সন্ধানহীন দিনেশ অধিকাৰী নামৰ এজন লোক 9 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে প্ৰায় 54 বছৰীয়া লোকজন। ইফালে আমলিঘাটৰ এটা মথাউৰিত উদ্ধাৰ হৈছে লোকজনৰ মটৰচাইকেল। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষী অব্যাহত ৰাখিছে তদন্ত। কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ যদি সন্ধান পায় তেন্তে 6901819581 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আমি পুনৰবাৰ নাম্বাৰ আপোনালোকক জনাইছো 6901819581 যদি কোনো লোকে লোকজনৰ সন্ধান লাভ কৰে তেন্তে এই নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। 9 ডিচেম্বৰৰ পৰা যেহেতু সন্ধানহীন হৈ আছে প্ৰায় 54 বছৰীয়া লোকজন আৰু ইফালে আমলিঘাটৰ এটা মথাউৰিত উদ্ধাৰ হৈছে লোকজনৰ মটৰচাইকেল। ঘটনা সন্দৰ্ভত ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমি পুনৰবাৰ জনাইছো কোনো সদাশয় ব্যক্তিয়ে যদি লোকজনৰ সন্ধান পায় তেন্তে 6901819581 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। এইটো আৰু মানুহ বিচাৰি আছে, ক'তো পোৱা নাই, ক'ত আছে কি আছে তেওঁলোকে খবৰ পোৱা নাই। 9 তাৰিখৰ পৰা ৰাতিপুৱা 9:30 বজাত সোমবাৰ কি একো পোৱা নাই, কোনো কাজিয়া পেচাল একো নাই। মই কৈছো এইখিনিতে আছিলো, মই ভাত পানী খাই ভালদৰে গা পা ধুই ওলাই গৈছে।